দেওবাৰীয়া বজাৰ আমাৰ অঞ্চলৰ আৰু আমাৰ জাতি ভাইৰ এখনে দোকান পাব আমাৰ কোচ ৰাজবংশীৰ আমাৰ ডেকা লৰা ইফালে থাক আমাৰ বন্ধু ইফালে মুখত দেখাই দে এইখন বজাৰত আমাৰ ৰাজবংশীৰ লৰা এজনেই আছে দোকান আৰু এখন আছে বাৰু চাহ দোকান হোটেল আৰু বাকি সব বেলেগ কাষ্টৰ 1 কেজি দে আৰু আমাৰ এই জাতি ভাই দোকানৰ পৰা 1 কিলো আলু ললো 5 কিলো হৈ যাব একদম নতুন আলু 20 টাকা 25 টাকা 20 টাকা কেজি একদম পিওর আলু নতুন আলু লোকেল আলু মজা তারমতে মই সাপোর টাউনত আহি আমার বন্ধু দাদাক লগ পালো মোর ভিডিও চাই খুবই ভাল পায় এইফালে আমার জামাই আৰু আছে আমার আৰু এজন দাদাৰ এখন সব হয় দাদা খুব ভাল পায় মোর ভিডিও চাই হয় মই বিৰাট ভাল পাওঁ হয় ন হয় সেদিনা আপনি মুকাবলা নাছিলে এইটো বঢ়িয়া লাগছে বহুত বহুত ধন্যবাদ বঢ়িয়া ঠিক আছে লগ পাম না লগ তো নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল তো আজি সানডে আমাৰ ইয়াতে বজাৰত গৈ আছো এখন বেগ মনা আৰু অলপ এনে আৰু বজাৰখনত দেখুৱাম বুলি ভাবিছো কাৰণ বৰ্তমান বজাৰখন চাই খুবেই ভাল লাগে বিভিন্ন মানে ধৰণৰ এইটো সিজনত আৰু কি বজাৰখন দেখি ভাল লাগে আৰু এইখন মৰিবে ৰাখত লটাৰীত পাইছো এইখন অসম্ভৱ পাপা টাটা দে আৰু এয়া চাওক বন্ধু বান্ধৱীসকল মই একদম পুৰা সৰিহৰ ফুলৰ মাজে মাজে গৈ আছো চাওক এইখন চাওক কি ধুনীয়া নাজাৰা চাওক না কিমান বিশাল সৰিহৰ ফুল চাওক আৰু তাতে দেখিছে মৌমাখি পামে আৰু বজাৰ এতিয়া চাইকেল চলাই গৈ আছো বজাৰ আজি ৰবিবাৰ চাওক সো ফাইনালি আহি পালো আমাৰ বৃহত্তৰ চালকোচা অঞ্চলৰ এইখনে হৈছে আমাৰ মেইন বজাৰ আৰু ইফালে আমাৰ দীপক ভাই এইবাৰে আমাৰ দীপক ভাই পিলপিলিত চলোৱা ব্যস্ত আৰু ইফালে দাদা আছে আমাৰ মানে চালকোচা অঞ্চলৰ বৃহত্তৰ এইখনে বজাৰ আৰু ন আপোনালোকে দেখি আছে চাগে মানুহ বেছি হোৱা নাই একচুৱেলি আমাৰ এইখন বজাৰ একদম ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আছে গোটেই দিনটো বজাৰ হয় ইয়াতে আৰু হয় একচুৱেলি আগতকৈ বহুত মানুহ কমিছে আগৰ সেই বজাৰ হৈ থকা নাই আৰু এতিয়া কাৰণ আগতে বহুত দূৰৰ পৰা বেপাৰী আহিছিল বহুত দূৰৰ পৰা মানুহ বজাৰ কৰিব আহিছিল আগতে সৰিহৰ বেপাৰী আহিছিল ধানৰ বেপাৰী আহিছিল তাৰ পিছত আপোনাৰ তামোলৰ বেপাৰী আহিছিল বৰ্তমান হেয়া নাই আৰু বজাৰখনৰ মই আধা পাৰ্টহে দেখুৱাই আছো আৰু আধা পাৰ্ট ইফালে আছে দাদা ভিডিও করতেছ কে হ্যাঁ করোনা এই কি করোনা আহিলে আর বিপদ এইফালে আমার সুমিন্দা আছে কি খবর আর এইফালে আছে আমার নাটু ভাইৰ দোকান দেখ ইয়াতে বহি লওঁ এইখন বজাৰত এইখন হৈছে আমাৰ বৃহত্তৰ দেওবাৰীয়া বজাৰ আমাৰ অঞ্চলৰ আৰু আমাৰ জাতি ভাইৰ এখনে দোকান পাব আমাৰ কোচ ৰাজবংশীৰ আমাৰ ডেকা লৰা ইফালে থাক আমাৰ বন্ধু ইফালে মুখত দেখাই দে এইখন বজাৰত আমাৰ ৰাজবংশীৰ লৰা এজনেই আছে দোকান আৰু এখন আছে বাৰু চাহ দোকান হোটেল আৰু বাকি সব বেলেগ কাষ্টৰ গতিকে আমাৰ জাতি ভাই দোকানত সকলোৱে সাপোর্ট কৰিব আলু পিয়াজ বহুত কিবা কিবি নতুন আলু ইফালে কিবা ডাঙৰ নতুন আলু আনিছে আমাৰ ফণীন্দ্ৰ ভাই আৰু ইফালে গাজৰ ফুলকবি বেঙেনা এয়া চাওক ইফালে চাওক ফুলকবি বৰ্তমান এয়া চাওক সুন্দৰ পৰিস্থিতি একদম চাওক বজাৰ পিয়াজ কেনেকে 50 টাকা কেজি কমে নাই না পিয়াজে 50 টাকা কিলো এখানে লোকাল নাকি ফুলকবি কত টাকা 50 টাকা 25 টাকা কেজি আর ইয়া চাওক ফুলকবি 25 টাকা কেজি র মই অলপ একটা রাউন্ড মারি আহো হ্যাঁ ইয়া চাওক বজাৰ ইফালে
হ'ল দাদা বাজাৰ নাই এমনি বাজাৰ কৰিব আহিলোঁ আৰু ইফালে আমাৰ দাদা বাজাৰ কৰা ব্যস্ত এমনি এটা ভিডিঅ' কৰি আছে ভাল হয় না ঠিক আছে দে অঁ অঁ কাকা হ'ল দে দে আৰু ইফালে আমাৰ ট্ৰাইবেল বড়ো মহিলাসকলে এনেকৈ পিয়ৰ বস্তু লৈ আহে এইবিলাক চাওক অঁ হ'ল বজাৰ কি বস্তু এইটো কি দালি ৰহৰ দালি না এইটো অহৰ দাইল হালধি আৰু এইফালে জলপাই টেঙা আমাৰ কলডিল এইটো মেইন বস্তু বঢ়িয়া এইটো খাব লাগে দেখালোঁ চব কিতে শেষ এইখিনিলৈকে চাওক গোটেই বজাৰখন দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ চাওক ইফালে এইখিনি হৈছে আমাৰ দেওবাৰীয়া চালকচা অঞ্চলৰ বজাৰ অ' কপিটো লোকেল না কত কিলো 20 টাকা কেজি ৰ নিবা লাগিব ৰ 1 কেজি দিবি তো তালে আমি বেগ খান লৈ আহোঁ ৰ এই ফুলকবিখিনিয়ে ভাল লাগিল একদম মানে সৰু সৰু আৰু একদম লোকেল আৰু দামো কম 20 টকা কিলো দিছে না 20 টকা কিলো 20 টকা কিলো বঢ়িয়া মই এক কিলো লম ইয়াৰ পৰা পাঁচটা ছটা কিলো মোটামুটি 5-6টা উঠিব বঢ়িয়া বজাৰ কৰি আহিলোঁ গৈ আছোঁ এতিয়া ঘৰত এই মোনাটো একদম 60 টকা পিঁয়াজৰ কেজি নতুন আলু 20 টকা 25 টকা কেজি আৰু আছে এইবিলাক